নমস্কাৰ বন্ধুসকল, মোৰ বয়স 21 বছৰ। মই দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিলোঁ। সেই সময়ত গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছিল, গতিকে কলেজৰ পৰা ছুটী পাইছিলোঁ। প্ৰতিদিনৰ দৰে আজিও গোটেই ঘৰখন চাফা কৰি বিচনাত জিৰণি লৈ আছিলোঁ। ভাগৰত লেবেজান হৈ পৰা যেন গোটেই শৰীৰটো জঠৰ হৈ পৰিছে। মই বিচনাত পৰি দীঘল হ'বলৈ চেষ্টা কৰি আছিলোঁ আৰু হাতেৰে মূৰটো মালিচ কৰি আছিলোঁ। মোৰ মাত শুনি ভাইটিয়ে কোঠাটোত সোমাই আহিল। সি ক'লে, কি হ'ল অন্নু? মই ক'লোঁ, ভাই, মায়ে মোৰ ওপৰত সকলো কাম দি গুচি যায়। কলেজৰ ছুটী কি, গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰত পৰিছে। তাৰ ওপৰত কাম কৰা বাইজনীও ছুটীত আছে। ঘৰৰ এইবোৰ কাম মই কৰিব নোৱাৰোঁ। মোৰ কথা শুনি মোৰ ওচৰত বহি সি ক'লে, মোৰ মৰমৰ অন্নু, কোনো কথা নাই, মই এতিয়াই তোমাৰ বাবে গাখীৰ গৰমাই লৈ আহিম। গাখীৰ খালে তুমি অলপ সকাহ অনুভৱ কৰিবা। আয়ানৰ কথা শুনি মই হাঁহি এটা মাৰি ক'লোঁ, তুমি মাত্ৰ বাহিৰৰ পৰা খাদ্য আনিবা, মই অলপ সময় শুই ল'ম, তেতিয়া আৰাম পাম। আয়ান কোঠাৰ পৰা ওলাই গ'ল। কিছু সময়ৰ পাছত সি এগিলাচ গাখীৰ লৈ উভতি আহিল। তাৰ মোৰ প্ৰতি থকা চিন্তা দেখি মোৰ সঁচাকৈয়ে বহুত ভাল লাগিল। পৃথিৱীত ভনীয়েকৰ ইমান মৰম যত্ন লোৱা ভাই খুব কম। তাৰ বাবে মনতে বহুত আশীৰ্বাদ কামনা কৰিলোঁ আৰু সি অনা গাখীৰ খাবলৈ ধৰিলোঁ। গাখীৰ খোৱাৰ পিছত গিলাচটো এফালে ৰাখি মই শুই পৰিলোঁ। আয়ানে ক'লে, আহা, মই তোমাৰ মূৰটো মালিচ কৰি দিম, তুমি শুই যোৱা। মোৰ বিচনাৰ কাষত বহি হাতেৰে মোৰ মূৰটো হেঁচা মাৰি ধৰিলে। ময়ো আৰাম অনুভৱ কৰিবলৈ ধৰিলোঁ। বিষটোও কমিবলৈ ধৰিলে। চকু দুটা মুদি গভীৰ টোপনি আহিলোঁ। মই গম পোৱা নাছিলোঁ যে মই ঘণ্টাৰ পিছত ঘণ্টা শুই আছিলোঁ। মাৰ মাতত মোৰ চকু মেলি গ'ল। আতংকিত হৈ চকু মেলিলোঁ। মোৰ মূৰটো বৰ গধুৰ হৈ পৰিল। ঘড়ীত সময় চাওঁতে ৰাতি 9 বাজিছিল। সম্পূৰ্ণ আচৰিত অনুভৱ কৰিলোঁ। হয়তো ভাগৰুৱা হোৱাৰ বাবেই মই সময় গম পোৱা নাছিলোঁ। উঠি দুখোজ আগুৱাই যোৱাৰ লগে লগে মোৰ মূৰ ঘূৰোৱা যেন লাগিল। চকুৰ সন্মুখত আন্ধাৰ। যদি বেৰত হাত নথকা হ'লে মই নিশ্চয় পৰি গ'লোহেঁতেন। মই যেতিয়া ফ্ৰেছ হৈ ওলাই আহিলোঁ, সকলোৱে ডাইনিং টেবুলত বহি মোৰ বাবে অপেক্ষা কৰি আছিল। মই গৈ আৰামত চকীখনত বহিলোঁ। মোক দেখি মোৰ প্লেটত আয়ানে খাদ্য ভৰাই দিবলৈ ধৰিলে আৰু তাৰ পিছত মাক ক'লে, মা, অন্যৰ ওপৰত কামৰ বোজা কমাই দিবা। যদি বাইজনী নাহে তেন্তে তাইৰ ঠাইত আন কাৰোবাক নিযুক্তি দিয়া। এই বেচেৰী ছোৱালীজনীয়ে গোটেই দিনটো কাম কৰি ভাগৰুৱা হৈ পৰে। তাইৰ ৰঙো হালধীয়া হৈ পৰিছে। মোৰ অৱস্থা সঁচাকৈয়ে বেয়া হৈ পৰিছিল। মোৰ বৰ ভাগৰ লাগি আছিল। মা আৰু দেউতা দুয়োজনেই কাম কৰিছিল, কাৰণ কেৱল দেউতাৰ চাকৰিৰ টকাৰে ঘৰ চলোৱাত কঠিন হৈ পৰিছিল। তাৰ ওপৰত আমাৰ পঢ়া শুনাৰ খৰচো কম নাছিল। সেইবাবেই মাও দেউতাই কাম কৰা কোম্পানীতে কাম কৰিছিল। মই আৰু আয়ান কলেজত পঢ়িছিলোঁ। কিন্তু গ্ৰীষ্মৰ বন্ধৰ দিন, গতিকে ঘৰতে থাকিবলগীয়া হৈছিল। মই লক্ষ্য কৰিছিলোঁ যে যোৱা কেইদিনমানৰ পৰা আয়ানে মোৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰিছে। মই ছুটীত থকাৰ পৰাই সি মোৰ বহুত যত্ন ল'বলৈ আৰম্ভ কৰিছিল। মই যদি ঘৰৰ কোনো কাম কৰি আছিলোঁ, তেন্তে সি আহি মোক সহায় কৰিছিল। মই ভাগৰি পৰিলে মোৰ মূৰটো মালিচ কৰিব ধৰিছিল। মই যদি তাক মানা কৰোঁ, সি কয়, তুমি ভাগৰি পৰিছা, তুমি ইমান কাম কৰা, তোমাক শুশ্ৰূষা কৰাটো মোৰ দায়িত্ব। ময়ো মনে মনে শুই থাকোঁ। কিন্তু এদিন ৰাতি যি হ'ল সেইটোৱে মোক স্তম্ভিত কৰি পেলালে। আয়ানে কেতিয়াবা এনেকুৱা কৰিব পাৰিবনে? মই মোৰ কোঠাত শুই আছিলোঁ। মাজনিশা মোৰ এনে লাগিল যেন কোনোবা মোৰ কোঠাত সোমাইছে। লাহে লাহে খোজকাঢ়ি সি মোৰ বিচনাৰ ওচৰ পালেগৈ। শুই আছিলোঁ যদিও মনটো সাৰ পাই উঠিছিল। আতংকিত হৈ চকু মেলিলোঁ। কোঠাটো আন্ধাৰত ডুব গৈছিল। সাৰ পাই চাওঁতে ভিতৰত কোনো নাছিল। মাত্ৰ কোঠাটোৰ দুৱাৰখন অলপ খোলা আছিল। শোৱাৰ আগতে মই সদায় দুৱাৰ বন্ধ কৰিছিলোঁ। তেতিয়া নিজেই কেনেকৈ খুলিল? টোপনিৰ চকুৰে দুৱাৰত তলা মাৰিবলৈ ধৰিলোঁ। দুৱাৰত তলা লগোৱাৰ পিছত মই ঘূৰি আহি বিচনাত শুই পৰিলোঁ। চকু দুটা বন্ধ হোৱাৰ লগে লগে আকৌ এবাৰ খোজৰ শব্দ শুনিবলৈ ধৰিলোঁ। যেন মোৰ ওচৰতে কোনোবাই বিচনাত বহি আছে। এনে লাগিল যেন কোনোবাই মোৰ ফালে হাতখন আগবঢ়াইছে। কিন্তু পিছলৈ ঘূৰি চাওঁতে কোনো নাছিল। মই ভয় খাবলৈ আৰম্ভ কৰিছিলোঁ। মই উঠি কোঠাটোৰ লাইটটো জ্বলাই দিলোঁ। দুৱাৰখন খুলি বাহিৰলৈ চালোঁ যদিও তাত কোনো নাছিল। এতিয়া যি হৈ আছিল সেয়া আগতে কেতিয়াও হোৱা নাছিল। মোৰ পিয়াহ লাগিল, গতিকে কোঠাটোৰ দুৱাৰখন খুলি ওলাই আহিলোঁ। একে সময়তে আয়ানো নিজৰ কোঠাৰ পৰা ওলাই আহিল। সি মোৰ ফালে চাই সুধিলে, কি হৈছে? তুমি এতিয়াও সাৰ পাই আছা নেকি? মই একো উত্তৰ নিদিলোঁ।
মাত্ৰ এনে লাগিল যেন কোঠাটোত কোনোবা উপস্থিত আছে। পানী খোৱাৰ পিছত মই আকৌ কোঠাটোলৈ আহিলোঁ আৰু সিও মোৰ পিছে পিছে গ'ল। সি ক'লে যে তুমি যদি ভয় কৰিছা তেন্তে মই তোমাৰ কাষতে শুই যাম। মই তাক না কৰি ক'লোঁ, নাই, তুমি টোপনি ক্ষতি কৰাৰ প্ৰয়োজন নাই, তুমি তোমাৰ কোঠাত শুৱা। কিন্তু সি মোক জোৰ দি ক'বলৈ ধৰিলে যে মই কোনো কাৰণতে তোমাক অকলে এৰিব নোৱাৰোঁ, তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তুমি শুই যোৱা, মই ইয়াতেই শুই যাম। অৱশেষত মই শুইছিলোঁ আৰু সি গাৰুটো তুলি চোফাত থৈ তাতেই শুই পৰিল। সেই নিশা মোৰ এনে লাগিল যেন কোনোবাই মোৰ সন্মুখত বহি বহু সময় ধৰি মোক চাই আছে। মোৰ চুলিত আদৰ কৰিলে আৰু আঙুলিৰে মোৰ মুখখন চুই দিলে আৰু মই শান্তিৰে শুই আছিলোঁ। সকলোবোৰ মোৰ বাবে সপোন যেন লাগিল। পিছদিনা ৰাতিপুৱা সাৰ পাই মোৰ নিজকে বৰ আচহুৱা যেন লাগিছিল। কিন্তু যেতিয়া মই আয়ানৰ ফালে চালোঁ, মই আচৰিত হ'লোঁ। ভগৱানক ধন্যবাদ যে মই মোৰ শৰীৰটো চাদৰ এখনেৰে ঢাকি থৈছিলোঁ। মোৰ ছাৰ্টটো আঁতৰি গৈছিল, কাৰণ মই আগতে কেতিয়াও এনেকৈ আৰামত শুই পোৱা নাছিলোঁ। আজি আয়ান বৰ ফূৰ্তিত আছিল। নাজানো কি কাৰণ আছিল। তাক সুধিলোঁ। সি ক'লে, মই প্ৰতিদিনে ইমানেই সুখী। তোমাৰ দৰে বাইদেউ পোৱা মানুহ কিয় সুখী নহ'ব? মই কাম কৰি আজৰি হ'লে সি তেলৰ বাতি লৈ আহি কয়, মই তোমাৰ মূৰত মালিচ কৰিম। তাৰ এই কামবোৰত মই বৰ অদ্ভুত পাইছিলোঁ। মই ক'লোঁ, এইটো তোমাৰ কাম নহয়, তোমাৰ বন্ধুৰ লগত আড্ডা মাৰা, যোৱা, মোক মালিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু মোৰ কথা নুশুনি সি নিজেই মোৰ চুলি খুলি ক'বলৈ ধৰিলে, তুমি বেছি নকৰিবা, কেৱল ভাগ্যৱানসকলেহে এনে ভাই ভনী পায়। যেতিয়া তোমাৰ ভাইটিয়ে তোমাৰ ধুনীয়া ৰেচমী চুলিখিনি মালিচ কৰিব বিচাৰে, তোমাৰ কি সমস্যা হ'ব পাৰে? আহা, তোমাৰ মূৰটো মালিচ কৰি দিওঁ, তোমাৰ বৰ আৰাম অনুভৱ হ'ব। মোক তুলি লৈ সি মোৰ ৰুমলৈ লৈ গ'ল। গাৰু এটা লৈ বিচনাত শুই পৰিলোঁ। চুলিখিনি বিচনাৰ পৰা তললৈ ওলমি আছিল। মোক প্ৰশংসা কৰি মোৰ সন্মুখত বহি মোৰ চুলিত মালিচ কৰিবলৈ ধৰিলে। আয়ান মোতকৈ 4 বছৰৰ সৰু আছিল যদিও সি মোক নামেৰে মাতিছিল। সি কয় যে তুমি ইমানেই মৰম লগা যে তোমাক দেখাৰ পিছত এনে লাগে যেন তুমি এনেকৈ সদায় হাঁহি থাকা আৰু মই সদায় তোমাক আদৰ সাদৰ কৰি থাকোঁ। মোৰ চুলিত মালিচ কৰি থকাৰ সময়ত যেন তাৰ হাতত যাদু আছে। ইমানেই ভাল লাগিল যে মোৰ টোপনি আহিবলৈ ধৰিলে। তেলৰ গোন্ধটো বৰ প্ৰচণ্ড আছিল। মই তাক সুধিলোঁ, এইটো কি তেল? সি ক'লে, এইটো এটা বিশেষ তেল, বিশেষকৈ তোমাৰ বাবে। এইটো তোমাৰ ধুনীয়া চুলিৰ বাবে তৈয়াৰ কৰা হৈছে। তাৰ কথাবোৰ বৰ মধুৰ আছিল। তাৰ কথাৰ ধৰণটো মই বুজিব পৰা নাছিলোঁ। অৱশ্যে মালিচৰ সময়তেই মোৰ টোপনি আহিবলৈ ধৰিলে। কিছু সময়ৰ পাছত চকু মেলিলেই মোৰ গোটেই শৰীৰটো বিষ হ'বলৈ ধৰিলে। মোৰ ভৰিৰ ওপৰত অত্যধিক ওজন দিয়া যেন লাগিল। গোটেই শৰীৰত বিষ হৈছিল। লাহে লাহে উঠি বহিলোঁ আৰু আয়ানক লক্ষ্য কৰি ইফালে সিফালে চাবলৈ ধৰিলোঁ। কোনোবাই গা ধুৱাই দিয়াৰ দৰে মই সম্পূৰ্ণ তিতি গৈছিলোঁ। কাপোৰ তিতিছিল, ফেন বন্ধ আছিল আৰু গৰম লাগিছিল। এই সকলোবোৰ কি হৈ আছিল? মোৰ মূৰ ঘূৰোৱা যেন লাগিছিল আৰু খোজ কাঢ়িবলৈ টান হৈছিল। মোৰ অৱস্থাটো বুজিব পৰা নাছিলোঁ। এই সকলোবোৰ কি আছিল? কি হৈ আছে? মই বুজিব পৰা নাছিলোঁ। বৰ কষ্টৰে মই বাথৰুমলৈ গৈ ফ্ৰেছ হ'লোঁ। মোৰ অৱস্থাটো চালে এনে লাগিল যেন মই শুই থকাৰ পাছতো যেন কিবা কষ্টহে কৰি আছোঁ। কোঠাটোৰ পৰা ওলাই আহোঁতে ফুচফুচনিৰ শব্দ এটা শুনিলোঁ। কোনোবাই যেন কাৰোবাৰ লগত কথা পাতিছে। ঘৰত মোৰ আৰু আয়ানৰ বাহিৰে কোনো নাছিল। গতিকে সি কাৰ লগত কথা পাতি আছিল? প্ৰথমে পাকঘৰলৈ গৈ পানী খাবলৈ গৈছিলোঁ, কিন্তু তেতিয়ালৈকে শব্দ বন্ধ হৈ গৈছিল। মই পাকঘৰৰ দুৱাৰৰ ওচৰত থিয় হৈ থাকোঁতে আয়ান ড্ৰয়িং ৰুমৰ পৰা ওলাই আহিল। সি হাতত বহুত টকা লৈ চাই হাঁহি আছিল। পিছ মুহূৰ্ততে তাৰ চকু মোৰ ওপৰত পৰিল। মোৰ ফালে চাই সি ক'লে, অনু, তুমি উঠিলা? মই খোজকাঢ়ি গৈ তাৰ ওচৰ পালোগৈ। সি খৰখেদাকৈ পেণ্টৰ পকেটত টকাখিনি ভৰাই আছিল। কিন্তু মই তাৰ হাতত ধৰি টকাখিনি সন্মুখলৈ আনি ক'লোঁ, তুমি ইমান টকা ক'ত পালা? সি ক'লে, প্লিজ, পাপাক নক'বা। মই ভাবি আছিলোঁ এই টকা পাপাক নিদিওঁ। মই যেতিয়া কঠোৰভাৱে সুধিলোঁ, সি ভয় খালে আৰু কয় যে এই টকা বহু বছৰ পুৰণি ঋণৰ পাপাৰ বন্ধু এজনে ঘূৰাই দিছে। মই ভাবিছিলোঁ যে মই মোবাইল কিনিম, কিন্তু টকাখিনি সি মোৰ হাতত তুলি দিলে। মই ক'লোঁ, তুমি ভাল কৰিলা। চোৱাচোন ঘৰৰ অৱস্থা কিমান বেয়া। আমাৰ মা দেউতা দুয়ো কাম কৰি আছে আৰু তুমি মোবাইল লোৱাৰ কথা কৈছা। সি লাজ পাইছিল। সেই টকাখিনি মই ৰাতি দেউতাক দিলোঁ। সেই নিশা সি মোৰ লগত কথা নাপাতি সোনকালে শুই পৰিল। পিছদিনা মই পাকঘৰত কাম কৰি থাকোঁতে আয়ানে বন্ধুৰ সৈতে ঘৰত সোমাল। মই আচৰিত হ'লোঁ, কাৰণ সি তাৰ বন্ধুসকলক পোনে পোনে ভিতৰলৈ লৈ আহিছিল। সেই সময়ত মই মোৰ দুপাট্টাখন খুলি থৈ বাচন ধুই আছিলোঁ। যেতিয়া সিহঁতে হাঁহি হাঁহি ভিতৰলৈ আহিল, মই লগে লগে মোৰ দুপাট্টাখন উৰি ল'লোঁ আৰু
তাৰ পিছত আয়ানক বুজাবলৈ ধৰিলোঁ যে এইটো কি আচৰণ? তুমি জানা যে এই সময়ত মা আৰু দেউতা ঘৰত নাই, তথাপিও তুমি ইহঁতক ঘৰলৈ আনিছা। আয়ানে ক'লে, এইখন মোৰ ঘৰ। যদি তুমি মোৰ কথা চিন্তা নকৰা তেন্তে মই তোমাৰ কথা কিয় চিন্তা কৰিম? ভাল খাদ্য প্ৰস্তুত কৰা, মোৰ এজন অতি বিশেষ বন্ধু আহিছে। মোৰ বৰ খং উঠিছিল, কিন্তু মই এতিয়া কি কৰিম? ৰন্ধা বঢ়া কৰাটো প্ৰয়োজনীয় আছিলে। মই যেতিয়া তাৰ বন্ধুৰ বাবে খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া সি ক'লে, তুমি নিজেই খাদ্যখিনিও দিবলৈ আহিবা। আয়ানৰ মনোভাৱে মোক আচৰিত কৰি তুলিছিল। মই খাদ্যখিনি টেবুলত থৈ দিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে তাৰ বন্ধুসকলে বাৰে বাৰে মোৰ ফালে চাই আছে। সকলোৱে আয়ানতকৈ ডাঙৰ আছিল। মই নিজৰ কোঠাত সোমাই থাকিলোঁ। সিহঁত যোৱাৰ লগে লগে মই আয়ানক ক'লোঁ যে তোমাৰ বন্ধুক যাতে আৰু কেতিয়াও এই ঘৰত দেখা নাপাওঁ। কিন্তু ঠিক পিছ মুহূৰ্ততে সি মোৰ গালত ধৰি ক'লে, ইমান খং কিয় কৰিছা? সিহঁত আৰু নাহে। কিন্তু এই বিষয়ে তুমি মা আৰু পাপাক একো নকবা। কি ল'ৰা আছিল সি! কেতিয়াবা মৰম দেখুৱাইছিল আৰু কেতিয়াবা খঙাল হৈ পৰিছিল। যিয়েই নহওক, হয় বুলি মাত দি মোৰ ৰুমলৈ গ'লোঁ। মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাবলৈ আৰম্ভ কৰাৰ বাবে আয়ানৰ এই কামবোৰ অলপ কঠিন হ'বলৈ ধৰিলে। সেইদিনাও জিৰণি ল'বলৈ ৰুমত শুই থাকোঁতে হঠাৎ ভৰিৰ ওপৰত কাৰোবাৰ হাত লগা যেন লাগিল। আতংকিত হৈ চকু মেলি দেখিলোঁ আয়ানে মোৰ ভৰি দুখন কোলাত ৰাখি মালিচ কৰি আছিল। মই তাক তেনে কৰিবলৈ মানা কৰিছিলোঁ, কিন্তু সি ক'লে, মই যি কৰি আছোঁ তাকেই কৰিবলৈ দিয়া। এই ঘৰত ময়েই তোমাৰ ইমান গুৰুত্ব দিওঁ। মা আৰু পাপাৰ কামৰ পৰাই সময় নাই। বাৰু, ময়ো ভাগৰুৱা হৈ পৰিছিলোঁ। চকু দুটা মুদি শুবলৈ ধৰিলোঁ। আয়ানৰ হাতৰ মালিচৰ বাবে মই গভীৰ টোপনিত পৰিবলৈ ধৰিলোঁ। কিন্তু যেতিয়া সাৰ পাওঁ মোৰ বৰ মূৰ ঘূৰোৱা যেন লাগিছিল। বিচনা চাদৰখন সম্পূৰ্ণ কোচ খাই আছিল। বিচনাখনত এটা চাৰ্ট আৰু পুৰুষৰ স্প্ৰে এটা পৰি আছিল। এইটো কাৰ আছিল? একো ক'ব নোৱাৰিলোঁ। মোৰ মূৰটো ইমান ঘূৰাইছিল যে মই আকৌ বিচনাত পৰিলোঁ। এনে লাগিল যেন কোনোবাই মোক এনাস্থেচিছ দিছে। ওচৰতে ফুচফুচনি শুনিবলৈ পালোঁ যদিও কোনে কথা পাতিছে চিনাক্ত কৰিব পৰা নাছিলোঁ। আয়ানৰ মাতটোহে শুনিবলৈ পালোঁ। মোৰ ৰুমত উপস্থিত থকা যেন লাগিল আৰু মোক জগাই তুলিবলৈ চেষ্টা কৰি আছিল। কিছু সময়ৰ পাছত চকু মেলিলেই চকুৰ আগত গোটেই দৃশ্যটো জিলিকিবলৈ ধৰিলে। প্ৰথমে চাৰ্ট আৰু পাৰফিউম পৰি থকা বিচনাখনৰ ফালে চালোঁ, যদিও এতিয়া তাত একোৱেই নাছিল। আজি আকৌ মোৰ অৱস্থাটো বৰ আচহুৱা হৈ পৰিল। এই সকলোবোৰ বুজিব পৰা নাছিলোঁ। ঘৰখনত মোৰ আৰু আয়ানৰ বাহিৰে আন কোনো নাছিল। তাৰ পিছত শুই থকাৰ পিছত কি হয় যে মোৰ গোটেই শৰীৰটো পানীৰে গা ধোৱা যেন তিতি থাকে। কেৱল এয়াই নহয়, মোৰ শৰীৰত বিষ হৈছিল আৰু মোৰ ৰংটো সম্পূৰ্ণ শেঁতা হৈ পৰিছিল। দিনক দিনে মই দুৰ্বল হৈ আহিছিলোঁ। সেইদিনাও আয়ানে মোৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল যদিও মই অজুহাত দেখুৱাই মোৰ ৰুমলৈ আহিলোঁ। মনলৈ অদ্ভুত চিন্তা আহিবলৈ ধৰিলে আৰু মোৰ স্বাস্থ্যও বহুত বেয়া হৈ পৰিল। মোৰ অৱস্থা দেখি মাৰো চিন্তা হ'বলৈ ধৰিলে। তেওঁ ক'লে যে পিছদিনা কামৰ পৰা ছুটী লৈ মোক ডাক্তৰৰ ওচৰলৈ লৈ যাব। মোৰ সমস্যা কি? সেই নিশা মই বাৰে বাৰে সাৰ পাই আছিলোঁ আৰু ভালদৰে শুব পৰা নাছিলোঁ। পিছদিনা মোৰ মা দেউতা সদায়ৰ দৰে কামলৈ গ'ল। তেওঁলোকে চাগে মোৰ কথা চিন্তা কৰা নাছিল। মই নিজেই ডাক্তৰৰ ওচৰলৈ গৈ আল্ট্ৰাছাউণ্ডৰ জৰিয়তে মই গৰ্ভৱতী বুলি গম পোৱা গ'ল। কাৰণ মোৰ এই সকলোবোৰ কোনে কৰিলে? আয়ান মোৰ ভাইটি। কিন্তু তাৰ পিছত মোৰ মনলৈ আহিল যে মই তাক মোৰ প্ৰকৃত ভাই বুলি গণ্য কৰোঁ। কথাটো এনেকুৱা আছিল যে সি মোৰ এজন সতীয়া ভাই বুলি কাৰো পৰা লুকুৱাই ৰখা নাছিল। সি মোৰ মাৰ দ্বিতীয় বিবাহৰ আৰু মই মাৰ প্ৰথম বিয়াৰ সন্তান। এনেবোৰ কথাই মোক ভুল চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। মই বুজিব পৰা নাছিলোঁ। এই কথা মা দেউতাক কেনেকৈ ক'ব লাগে মই বুজিব পৰা নাছিলোঁ। আয়ান যেতিয়া মোৰ ওচৰত বহিছিল তেতিয়াই সি কেতিয়াবা মোৰ হাতত ধৰিছিল, কেতিয়াবা গাল দুখন টানিছিল। এদিন হস্পিতাললৈ গৈ গৰ্ভপাতৰ আগে আগে মই এই শিশুটিৰ DNA টেষ্ট কৰিবলৈ ডাক্তৰক ক'লোঁ। ডাক্তৰে ৰিপৰ্টটো দিলে আৰু দেখি মোৰ উশাহ বন্ধ হৈ গ'ল। মই ভবাৰ দৰে একো নাছিল। শিশুটি আন কাৰোবাৰ আছিল। কিন্তু কোন হ'ব পাৰে? মই মোৰ কোঠাত মোবাইল কেমেৰা ফিট কৰি দিলোঁ। এদিন মা দেউতা ঘৰত নথকাৰ সময়ত আকৌ আয়ানে মোৰ ওচৰলৈ আহি মোৰ মূৰত মালিচ কৰিবলৈ ধৰিলে। টোপনি নাযাবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু তেলটো চাগে এনাস্থেটিক দিয়া আছিল। গোন্ধ পোৱাৰ লগে লগে মই অজ্ঞান হৈ পৰিলোঁ।
এঘণ্টাৰ পিছত মোৰ চেতনা ঘূৰি আহিল। মা দেউতাও ঘৰলৈ উভতি আহিছিল। কেমেৰাৰ ৰেকৰ্ডিং দেখি মোৰ ভৰিৰ তলৰ মাটি পিছলি গ'ল। আয়ানে মোৰ লগত বেয়া আচৰণ কৰাৰ উদ্দেশ্যে বন্ধুবোৰক মোৰ ৰুমলৈ লৈ আহিছিল। কাম সম্পূৰ্ণ কৰাৰ পিছত সিহঁতে আয়ানক টকা দি গুচি গ'ল। এই কথা জানি মই মাটিত বহি পৰিলোঁ। কোঠাটোৰ পৰা ওলাই আহি আয়ানৰ কলাৰত ধৰি চৰ মাৰিলোঁ। মা আৰু দেউতাইও আহিল আৰু দেউতাই খঙেৰে মোৰ হাত দুখনত ধৰি ক'লে, তুমি পাগল হৈছা নেকি? কিয় মাৰিছা তাক? মই মোবাইলত থকা ভিডিঅ'টো দেখুৱাই দিলোঁ। ভিডিঅ'টো চাই মা মজিয়াত পৰি গ'ল। দেউতাই বিশ্বাস কৰিব পৰা নাছিল। তেওঁ আয়ানক ধৰি বেয়াকৈ মাৰিলে। তাৰ মুখ আৰু নাকৰ পৰা তেজ বৈ আহিছিল। আয়ানে খঙেৰে ক'লে, মই কেতিয়াও তাইক মোৰ ভনী বুলি গণ্য কৰা নাছিলোঁ। মোক টকাৰ প্ৰয়োজন আছিল। তাৰ বাবে মানুহে লাখ লাখ টকা দিবলৈ সাজু আছিল। মোৰ প্ৰয়োজন পূৰণ কৰিবলগীয়া হৈছিল। গতিকে এই পদক্ষেপ ল'লোঁ। তাইক বেশ্যা কৰি পেলালোঁ। মই মাত্ৰ কান্দি আছিলোঁ, কাণত হাত থৈ। দেউতাই তাক ইমানেই মাৰিছিল যে তাৰ তেজ ওলাল। কিন্তু কেনেবাকৈ সি নিজকে মুক্ত কৰি ঘৰৰ পৰা পলাই গ'ল। সেই ঘৰলৈ আৰু কেতিয়াও নাহিল। মোৰ গৰ্ভত গজি উঠা শিশুটি অবৈধ আছিল। গৰ্ভপাত কৰিলোঁ। কিন্তু মৃত্যুৰ আগলৈকে আয়ানে মোৰ লগত খেলা ঘৃণনীয় খেলখন মই কেতিয়াও পাহৰিব নোৱাৰিম। ভাই হৈছে এনে এজন ব্যক্তি যি আপোনাক ৰক্ষা কৰে। কোনো অচিনাকি পুৰুষৰ সহায়ত নিজৰ কণমানি কন্যাক এৰি যোৱাটো বৰ মূৰ্খামি। কাৰণ চৈতান ৰূপী পুৰুষে সদায় কাৰোবাৰ সন্মান নিলামৰ অপেক্ষাত জীয়াই থাকে। মোৰ সকলো দৰ্শক আৰু শ্ৰোতাকে অনুৰোধ জনালোঁ যে সদায় নিজৰ ছোৱালীজনীক নিজৰ আঁচলৰ তলত ৰাখিব আৰু কেতিয়াও কোনো অচিনাকি পুৰুষৰ লগত অকলে এৰি নাযাব। এই গোটেই বিষয়টোত কাৰ দোষ আছিল? বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।